নমস্কাৰ। আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিব খুজিছোঁ। বিষয়টো নতুন নহয়। ইতিমধ্যে ইউটিউবত হয়তো এই ধৰণৰ বিভিন্ন ভিডিঅ' বহুতেই চাইছে আৰু বহুতে হয়তো প্ৰয়োগ কৰিও চাইছে। প্ৰয়োগ কৰি বহুতেই হয়তো সুফলো পাইছে আৰু বহুতে হয়তো নাই পোৱা। আৰু পোৱাসকলে বিশ্বাসত লৈছে আৰু নোপোৱাসকলে অবিশ্বাস কৰিছে। কথাটো হৈছে কি যে আমি আমাৰ জীৱনটো অতি সুন্দৰভাৱে আৰু আচৰিত ধৰণে এটি পদ্ধতিৰ যোগেদি সুন্দৰকৈ আগুৱাই লৈ যাব পাৰোঁ। সেই পদ্ধতিটো হৈছে আকৰ্ষণৰ নিয়ম। ইংৰাজীত কয় ল অফ এট্ৰেকশ্যন। এই আকৰ্ষণৰ নিয়ম কি? আগৰ যিসকল প্ৰথিতযশা ব্যক্তি আছিলে, বৈজ্ঞানিকৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত সুন্দৰভাৱে নিজক প্ৰতিষ্ঠা কৰা ব্যক্তি, সেইসকলে এই পদ্ধতিটোৰ বিষয়ে ভালধৰণে জানিছিল, কিন্তু সৰ্বসাধাৰণৰ মাজত ইয়াক বিলাই দিয়া নাছিলে। লাহে লাহে এই বিষয়টো কিছু সংখ্যক ব্যক্তিয়ে সৰ্বসাধাৰণৰ মাজত বিলাবলৈ আৰম্ভ কৰিছিল, নিজেও কৰিছিল, আনকো দিছিল। যাৰ ফলত এই বিষয়টো সুন্দৰভাৱে বহুতে আয়ত্ত কৰিছে আৰু কৰি তাৰ সুফল লাভ কৰিছে। এই বিষয়টোৰ মূল কথাটো জানি ল'বলৈ হ'লে আমি শব্দ প্ৰয়োগ এই দুটা দিশৰ ওপৰত চাব লাগিব। আমাৰ মুখেদি যিবিলাক শব্দ ওলায়, আমি যি কওঁ, সেয়া আচলতে প্ৰথমতে ভাৱ হয়। ভাৱটো জন্মে, আমাৰ মগজুত এটা ভাৱ জন্মে আৰু সেই ভাৱটোৰ জৰিয়তে আমাৰ মুখেৰে সেই শব্দবোৰ প্ৰকাশ হয় বাক্যৰ ৰূপত। এতিয়া কথা হ'ল, সেই যে শব্দবোৰ দুই ধৰণে প্ৰকাশ হয়, ন্যৰ্থক অৰ্থাৎ নিগেটিভ আৰু সদৰ্থক বা পজিটিভ। এতিয়া প্ৰমাণ হৈছে এই যে পদ্ধতিটো মই ক'বলৈ গৈছোঁ, এই পদ্ধতিটোৰ দ্বাৰা প্ৰমাণ হৈছে যে ন্যৰ্থক অৰ্থাৎ নিগেটিভ ভাৱৰ যেতিয়া শব্দ বা তেনেধৰণৰ বাক্য প্ৰয়োগ হৈ থাকিব, ভাৱ সেইটো চলি আছে বুলি বুজা যায়। তাৰমানে নিগেটিভ ভাৱ এটা, ন্যৰ্থক ভাৱ এটা আপোনাৰ মগজুত চলি আছে। আৰু যে ন্যৰ্থক ভাৱটো যেতিয়ালৈকে চলি থাকিব, তেতিয়ালৈকে আপুনি ন্যৰ্থক পৰিৱেশবিলাকেই পাব। অৰ্থাৎ সেই যে আপোনাৰ নোহোৱা নোপোজা নিবিচৰা কিছুমান কথা আপোনাৰ মনলৈ আহিব, আপোনাৰ কাৰ্যলৈ আহিব, আপুনি সেইবোৰে লাভ কৰিব। এতিয়া সদৰ্থক ভাৱৰ কথাবিলাক যদি আপুনি ভাবি আছে, আপুনি ধুনীয়াকৈ ফূৰ্তিত আছে, হাঁহি ফূৰ্তিত আছে আৰু প্ৰতিটো দিশতে সদৰ্থক চিন্তা কৰিছে, মানে পজিটিভ থট কৰিছে, তেতিয়াহ'লে আপোনাৰ হাতলৈ তেনেধৰণৰ বস্তুবিলাক আহিব। আপোনাৰ দিনটোত দেখিব আপুনি ভাল লগা বহুতখিনি কিবা কিবি আহিছে। এইটো আপুনি সাধাৰণতে এবাৰ প্ৰয়োগ কৰি নিজে দিন এটা পৰীক্ষামূলকভাৱে কৰি চালেই আপুনি গম পাব। ৰাতিপুৱাই যদি আপুনি খং ভাৱটো উঠিছে, আপোনাৰ ন্যৰ্থক ভাৱ আহিল আৰু দেখিব দিনটো কিছু খেলি মেলিৰ মাজতে কিন্তু আপোনাৰ পাৰ হ'ব। আৰু পুৱাতে যদি আপোনাৰ সুন্দৰ সদৰ্থক আৰু ফূৰ্তিৰ ভাৱেৰে আপোনাৰ পুৱাটো আৰম্ভ হৈছে, তেতিয়াহ'লে দেখিব আপোনাৰ বহুখিনি সুন্দৰভাৱে চিজিল শৃংখলাৰ দিনটোৰ যি য'ত কাম আপুনি কৰে, সৰু ডাঙৰ যি হওক, সকলোখিনি কিন্তু সুন্দৰকৈ পাৰ হৈ গৈছে। এতিয়া এইটোৱে হৈছে ল অফ এট্ৰেকশ্যন, মানে আপোনাৰ ভাৱৰ যিটো আকৰ্ষণ, ভাৱ শক্তিৰ আকৰ্ষণ। এতিয়া কথা হ'ল, এইটো কিয় হয় সেইটো জানি ল'লেই ই যে কামত আহে, ই যে প্ৰকৃততে সত্য কথা, সেইটো আপুনি জানিব।
বিশ্ব ব্ৰহ্মাণ্ডখন আমি যদি বিশ্বাস কৰোঁ যে ভগৱান, ঈশ্বৰ, গড, আল্লাহ, যীশু যিয়েই নহওক, আমি যি বিশ্বাস কৰোঁ সেই বিশ্বাসেই হৈছে ব্ৰহ্মাণ্ড। বিশ্ব ব্ৰহ্মাণ্ডত কি হয়, আমি এইটো এটা মানে ফৰ্মুলাৰে ভাবি ল'ব লাগে যে বিশ্ব ব্ৰহ্মাণ্ডখন এখন আইনাৰ দৰে। যেনেকৈ আইনাত প্ৰতিচ্ছবি এটা প্ৰতিফলন হয় আৰু সেইটো আমি দেখা পাওঁ, অৰ্থাৎ আমাৰ ফালে আকৌ সেই প্ৰতিফলনটো আহে, ঘূৰি আহে। সূৰ্যৰ ৰশ্মি আইনাত পৰিলে বিপৰীত দিশে গতি কৰে। ঠিক তেনেকৈ আমি যিবোৰ কথা কওঁ, যিবোৰ ভাৱ আমাৰ মনত চলি থাকে, সেই ভাৱ আৰু কথা এটা ভাইব্ৰেশ্যনৰ যোগেদি, কম্পনৰ যোগেদি ব্ৰহ্মাণ্ডলৈ বিয়পি যায় আৰু ব্ৰহ্মাণ্ডত গৈ ঠেকা খাই আমালৈ ঘূৰি আহে। গতিকে আমি যি ভাৱ, যি ভাষা, যি শব্দ, যি বাক্য প্ৰয়োগ কৰিছোঁ, কৈ আছোঁ, সেই ধৰণৰ ভাইব্ৰেশ্যনটো ব্ৰহ্মাণ্ডলৈ গুচি যাব। যদি নেঅৰ্থক নিগেটিভ ভাৱ ভাষা আমি প্ৰয়োগ কৰি আছোঁ, তেতিয়াহ'লে উভতি সেই নিগেটিভেই আহিব। আৰু যদি পজিটিভ ভাৱ ভাষা প্ৰয়োগ কৰিছোঁ, তেতিয়াহ'লে পজিটিভ আহিব। সেইকাৰণে নিগেটিভ যেতিয়া প্ৰয়োগ কৰা হয়, তেতিয়া নিগেটিভ যিকোনো ছিটুৱেশ্যন, যিকোনো পৰিৱেশ আমি পাবলৈ আৰম্ভ কৰোঁ। আৰু যেতিয়া পজিটিভ, ফূৰ্তি, হাঁহি ফূৰ্তিৰ মাজেদি কিবা কৈছোঁ, কৰি আছোঁ, তেতিয়াহ'লে দেখা পোৱা যায় যে আমাৰ ফালে হাঁহি ফূৰ্তিবিলাকে আকৌ আহিবলৈ লৈছে। এই কথাটো বৰ গুৰুত্বপূৰ্ণ কথা। আৰু এষাৰ কথা আছে যে মানিলেই ধান, নেমানিলেই পতান, আমাৰ অসমীয়াত কয়। গতিকে আপুনি যদি এই বিষয়টো মানি লয়, তেতিয়াহ'লে আপোনাৰ কাৰণে ধান হ'ব, আৰু নেমানিলে কিন্তু পতান। আমি এই কথাটো খুব গুৰুত্বপূৰ্ণভাৱে লোৱা উচিত। আমাৰ জীৱনটো যদি আমি সঁচাকৈ সুন্দৰকৈ সজাই পৰাই তুলিব খুজিছোঁ, তেতিয়াহ'লে ইয়াৰ ওপৰত বিশ্বাস কৰা উচিত। মানে আমি প্ৰতিটো সময়তে এই কথাটো খিয়াল ৰাখিব লাগিব যে আমি নিগেটিভত আছোঁ নে পজিটিভত আছোঁ। নিগেটিভত থাকিলে ডেফিনেটলি নিগেটিভবিলাকেই পাম, আৰু পজিটিভত থাকিলে ডেফিনেটলি পজিটিভবিলাক পাম। গতিকে আপুনি কি বিচাৰে? নিগেটিভেৰে ভৰপূৰ হৈ থকাটো বিচাৰে, বাৰে বাৰে সেইবিলাকে অহাটো বিচাৰে, নে পজিটিভৰে ভৰপূৰ হোৱাটো বিচাৰে, বাৰে বাৰে সেই ধৰণৰ পৰিৱেশ অহাটো বিচাৰে? কোনেও পৃথিৱীত নিগেটিভ পৰিৱেশ এটা অহাটো নিবিচাৰে, কিন্তু নিবিচৰাকৈ আমি আকৰ্ষণ কৰি থাকোঁ বিভিন্ন ধৰণৰ এনেকুৱা খেলিমেলিবিলাক, এনেকুৱা খেলিমেলি শব্দ, ভাৱ, ভাষা প্ৰয়োগ কৰি পেলাই আমি নিজকে নিজে আচলতে সেই ফালে লৈ যাওঁ, ঢাল খুৱাই লৈ যাওঁ। গতিকে আপুনি চাওক, প্ৰয়োগ কৰি চাওক। মই প্ৰথমতে যেতিয়া এই বিষয়টো জানিছিলোঁ, তেতিয়া মই সৰু সুৰাকৈ প্ৰয়োগ কৰিছিলোঁ। প্ৰয়োগ কৰি গম পাইছিলোঁ যে হয়, যে মই যি ধৰণে থাকোঁ সেই ধৰণৰ ফলেই মই লাভ কৰিম। মোৰ কথা কাৰ্যই মোৰ ফল লাভ হ'ব। গতিকে মই পজিটিভ সদৰ্থকভাৱে যিমান পাৰোঁ সিমান থাকিবলৈ চেষ্টা কৰিবলৈ ল'লোঁ, থাকিব পৰা হ'লোঁ। অভ্যাসেই সকলোখিনি কয়, অভ্যাসেই নৰ, কৰ্ণপথে কৰে শৰ। গতিকে অভ্যাস কৰক সুন্দৰভাৱে থাকিবলৈ আৰু সুন্দৰকৈ জীৱনটো আগবঢ়াই নিবলৈ। আৰু এই কথাটো মনত ৰাখক যে আপুনি যিয়ে ক'ব ব্ৰহ্মাণ্ডলৈ গুচি যাব, আৰু তাকে আপোনালৈ প্ৰতিফলন হৈ গুচি আহিব। কিন্তু গতিকে আপুনি সদায় সেই ধৰণৰ কথাহে ভাবক, সেই ধৰণৰ কথাহে কওক, সেই ধৰণৰ আলোচনা বিলোচনাৰ মাজত থাকক যি আপুনি জীৱনটোত বিচাৰে। যেনেকুৱা পৰিৱেশ, যেনেকুৱা জীৱনটো আপুনি উপভোগ কৰিব বিচাৰে, সেই ধৰণৰ বাক্য, সেই ধৰণৰ ভাৱ ভাষাৰ মাজলৈ সোমাই যাওক। আশা কৰোঁ নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি সুন্দৰকৈ বুজি পাইছে, আৰু মোৰ কামনা যে এই ভিডিঅ'টোৱে আপোনাক সেই ক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব। ধন্যবাদ।